কলকাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম কমিটিৰ ৰাইজৰ সহযোগত আমগুৰি খুটিৰ পাথাৰ আৰু খাৰবাল্লিত বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমগুৰি বেকী নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী। নৈৰ বুকুত জাহ গৈছে 20টাকৈ পৰিয়াল। অতি শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ দাবী প্ৰতিবাদকাৰী। কলকাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি খুটিৰ পাথাৰ আৰু খাৰবাল্লিগত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া। বিগত বানপানীয়ে তছনছ কৰাৰ পিছত বেকী নদীয়ে কেইবাখনো গাঁৱত আৰম্ভ কৰিছে বিধ্বংসী গৰাখহনীয়া। এইকেইদিনত বেকী নৈৰ বুকুত জাহ গৈছে 20টাকৈ পৰিয়ালৰ ভেটি মাটি। খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক কেইবাবাৰো দাবী জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজে বিজেপি চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, গৰাখহনীয়া প্ৰতিৰোধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে চৰকাৰে আবণ্টন দিয়া বিশ্ব বেংকৰ অধীনত বেকী গৰাখহনীয়া প্ৰতিৰোধৰ যি কাম আৰম্ভ কৰিছে সেয়া নামমাত্ৰ কাম কৰাৰ বাবে গৰাখহনীয়া যাব ধৰিছে। সেয়ে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়, যাৰ বাবে কলকাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি উদ্যোগত আৰু ৰাইজৰ সহযোগত চৰকাৰ আৰু জনপ্ৰতিনিধিৰ কোনো সঁহাৰি নাপাই আমগুৰি বেকী নৈৰ পাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যদি বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই গাঁওখনৰ লগতে বৃহত্তৰ কলকাছিয়া অঞ্চলৰ গৰাখহনীয়া কবলত পৰিব সেয়া নিশ্চিত। সেয়ে চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে ৰাইজে। কলকাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট, এনি লাইভ। আজি আমি ৰাস্তাত বহি এই কাৰণে আন্দোলন কৰিব লগা হৈছে। আপোনালোকে নিশ্চয় গম পাইছে, আমগুৰি গাঁওখনত এই অলপ কেইদিনৰ ভিতৰত 20টাকৈ পৰিয়াল গৃহহীন হৈ তেওঁলোকে ৰাস্তাৰ দাঁতিত লগনে থাকি দিন পাৰ কৰিব লগা হৈছে। চুটিৰ পাথাৰ কেইবাটাও পৰিয়াল গৰাখহনীয়াত কবলত পৰিছে। খাৰবাল্লি গাঁৱত 3 দিনত 13টাকৈ পৰিয়াল গৰাখহনীয়াত উদ্বাস্ত হৈ তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে। সেই সময়ত তেওঁলোকৰ ঘৰৰ মাটি ভেটি হেৰুৱাই তেওঁলোকৰ ল'ৰা ছোৱালীক ক'ত পঢ়াব তাৰ কোনো নিশ্চয়তা নাই। তেওঁলোকে লগনে থাকিব লগা হৈছে। আচলতে যিখিনি গৰাখহনীয়াত আচলতে কোনেও গম নাপায়, গৰাখহনীয়া যেতিয়া হয় তেওঁলোকৰ যেতিয়া মাটি ভেটি সকলো হেৰুৱাই সেই মানুহজন আচলতে মানসিকভাৱে তেওঁলোকে মানসিক ভাৰসাম্যতা হেৰাই পেলাই। যাৰ ঘৰ গৰাখহনীয়াত পৰিছে সেয়েহে গম পায় আচলতে গৰাখহনীয়াত উদ্বাস্ত হ'লে তেওঁৰ জীৱনত একো নাথাকে। জীৱনৰ যিখিনি সম্পত্তি ঘটায় সম্পূৰ্ণখিনি গৰাখহনীয়াৰ উদ্বাস্ত হয় তেওঁলোকে। আজি এনেকুৱা 3খন গাঁৱত যি গৰাখহনীয়া তীব্ৰ কাল ৰূপ ধাৰণ কৰিছে, ইয়াৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছোঁ। অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ। বৰপেটা জিলাৰ উপায়ুক্তক মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ। জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে খাৰবাল্লি, চুটিৰ পাথাৰ, আমগুৰি এই 3খন গাঁৱত আপুনি অনতি পলমে আহি ইয়াত তদন্ত কৰি এই পৰিয়ালবিলাকত উদ্বাস্ত হোৱা পৰিয়ালবিলাকক এককালীন সাহায্য প্ৰদান কৰিব লাগে আৰু এই লোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু স্থায়ীভাৱে বৈজ্ঞানিকসন্মতিভাৱে স্থায়ীভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। হয়, আজি আমি এখন প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ বা বৰপেটা জিলা প্ৰশাসনক আমি অৱগত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমগুৰি চুটিৰ পাথাৰত বেকী নদীয়ে কালৰূপ ধাৰণ কৰি ইতিমধ্যে এই 3-4 দিনৰ ভিতৰত এই আমগুৰিত প্ৰায় 4-5টা পৰিয়াল ইতিমধ্যে বেকী নদীৰ বুকুত যা গৈছে আৰু লগতে খাৰবালিলৈকে কিছুমান ঘৰ 2-3 দিনৰ ভিতৰত গৈছে। মহামাৰী বলাই পাথাৰ কাউৰজি আদি কৰি যে বেকী নদীয়ে কালৰূপ ধাৰণ কৰাৰ পিছতে আমাৰ যিজন স্থানীয় বিধায়ক বা সাংসদ আছে তেওঁলোকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই আমি লক্ষ্য কৰিছোঁ। ইতিমধ্যে আমি চাইছোঁ যে ইফালে কাৰ্যসূচী আৰম্ভ কৰি আমগুৰিলৈকে যে নদীয়ে গৰাখহনীয়া হোৱাৰ পিছতে এই মানুহখিনিক যে ঘৰ দুৱাৰ ভাঙি লৈ গৈছে, ইতিমধ্যে যে জিঅ' বেগৰ কাম কৰিছে সেই কামখিনি সম্পূৰ্ণভাৱে কাম নকৰাৰ কাৰণে অসম চৰকাৰৰ বিভাগীয় জলসম্পদ বিভাগীয় জগৰীয়া বা স্থানীয় বিধায়ক তেওঁ জগৰীয়া আৰু এই কাম কৰা যিজন কোম্পানীয়ে কাম কৰিছে এই কাম সম্পূৰ্ণভাৱে নকৰাৰ কাৰণে আজি তেওঁলোকক আমি জগৰীয়া কৰিছে নাই। তেওঁলোকে কাম যিখিনি কৰিছে এই কামখিনি সম্পূৰ্ণভাৱে কৰা নাই আৰু ভালকৈ কাম কৰা নাই। ইয়াতে তাৰ ফলতে ইতিমধ্যে আমগুৰিত
ভাঙি গ'ল জিঅ' বেগৰ কাম কৰা ঠাইখিনিও ভাঙি গৈছে আপোনালোকে নিশ্চয় চাইছে খেতি বাতি গৈছে ইতিমধ্যে খেতি গৈছে মানুহৰ ঘৰ বেটি গৈছে গছ গছলি গৈছে যিখিনি আছিল মানুহৰ অৱস্থাটো একেবাৰে বেয়া অৱস্থাত হৈছে এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ আৰু বৰপেটা জিলা প্ৰশাসন বৰপেটা জিলাক অনুৰোধ জনাওঁ অনতি পলমে এই আমগুৰিৰ পৰা আৰম্ভ কৰি যিখিনি কাম সম্পূৰ্ণভাৱে কাম কৰিব লাগে অন্যথায় আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা বিভিন্ন দল সংগঠন লগত লৈ আমি ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আমাৰ আমগুৰি গাঁওখনৰ বেকী নদীয়ে যিটো গৰাখহনীয়া কৰিছে এই গৰাখহনীয়াৰ ফলত আমগুৰি গাঁৱৰ প্ৰায় 20টামান ঘৰ ধ্বংস হৈছে নদীৰ বুকুত জাহ গৈছে আমি ইয়াৰ মানুহবিলাকে স্থানীয় মানুহবিলাকে এই বিষয়ে আজি যি প্ৰতিবাদ কৰিব লৈছো প্ৰতিবাদ আমি কিয় কৰিব লগা হৈছে সেইটোহে মূল কথা প্ৰতিবাদ আমি এই কাৰণেই কৰিব লগা হৈছে যে আমাৰ হা সম্পত্তি ঘৰ দুৱাৰ আদি সববোৰ গুচি গৈছে বেকী নদীত জাহ গৈছে এটা আমাৰ এই উজবাস্ত পৰিয়ালে এতিয়া আমি কেনেকৈ জীয়াই থাকিম আমাৰ হা সম্পত্তি নষ্ট হৈছে ঘৰ দুৱাৰ নষ্ট হৈছে গছ গছনি নষ্ট হৈছে খেতি পথাৰ সববোৰ নষ্ট হৈছে তো এই কাৰণে আমি এই প্ৰতিবাদৰ যোগেদিয়ে বৰপেটা জিলা কৰ্তৃপক্ষ আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক আমি অনুৰোধ কৰিব খুজিছোঁ এইটোৱেই যে চৰকাৰৰ যিটো আঁচনি আছে সেই আঁচনি মতে জিঅ' বেগৰ যিটো কাম আৰম্ভ কৰিছিল সেই কামটো এলাপেচা হৈছে সেই কামটো ভালকৈ কৰা নাই ভালকৈ নকৰাৰ ফলত সেই জিঅ' বেগৰ যিটো শেষ সীমা আছিল জিঅ' বেগৰ এই মোনাবিলাক গৰাখহনীয়াৰ প্ৰবল স্ৰোতে উটুৱাই লৈ গৈছে এটা প্ৰতিৰোধ লাগে এই প্ৰতিৰোধ নোহোৱাকৈ আমি মানুহবিলাক শান্তিত থাকিব নোৱাৰা হৈছোঁ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত